নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপি আৰু নিৰ্বাচন আয়োগ মুকলিকৈ ভোট চুৰিত নামিছে। বিজেপিৰ লাখ লাখ সদস্যই আন ৰাজ্যত গৈ ভোটদান কৰে আৰু ভোট চুৰিৰ ঘটনা গাপ দিবলৈ সকলো প্ৰমাণ নষ্ট কৰি দিয়া হয়। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰণ। বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে। বিজেপিৰ লাখ লাখ সদস্যই আন আন ৰাজ্যত গৈ ভোটদান কৰে। এই ভোট চুৰিৰ ঘটনা গাপ দিবলৈ সকলো প্ৰমাণ নষ্ট কৰি দিয়া হয়। বিজেপি আৰু নিৰ্বাচন আয়োগে মুকলিকৈ ভোট চুৰিত নামিছে। অজিত ঝাৰ পিতৃ নিখিলেশ ঝাৰৰ আছে 3খনকৈ ভোটাৰ ID কাৰ্ড আৰু ভোট কেন্দ্ৰৰ CCTV ফুটেজ ধ্বংস কৰাৰ সিদ্ধান্তক লৈ সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। 45 দিনৰ ভিতৰত ভোট কেন্দ্ৰৰ CCTV ফুটেজ ডিলিট কৰে নিৰ্বাচন আয়োগে। আৰু এইদৰে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ভোট চুৰিক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, যিদিনাই অসমত বিজেপি চৰকাৰ যাব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব। জনগাঁথনিৰ পৰা আদি কৰি সকলো ফালৰ পৰা সলনি হ'ব অসমখন। আমি নাথাকিলে অনুতপ্ত হ'ব অসমীয়াসকল। আৰু 3 গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিদিনাই অসমত বিজেপি চৰকাৰ যাব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব। যিদিনাই বিজেপি নাথাকিব সেইদিনাই মিয়াৰ ৰাজত্ব হ'ব। আমি মথাউৰি হৈ থিয় হৈ আছোঁ মিয়াৰ বিৰুদ্ধে। 40% মানুহ আগ্ৰাসী মানুহ, উদণ্ড মানুহ। জনগাঁথনিৰ পৰা আদি কৰি সকলো ফালৰ পৰা শেষ হ'ব অসম। যি অসমীয়াই আজি আমাক বেয়া পাই আছে তেওঁলোকেই আমি নাথাকিলে অনুতপ্ত হ'ব। অসমখন শেষ কৰি পেলাব মিয়াই যদি বিজেপি নাথাকে। কংগ্ৰেছ আহিলে মিয়া বহুত ওপৰলৈ উঠি যাব। তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাথাকিব। জঘন্যতকৈ জঘন্য কাণ্ড কৰিব। আৰু 3 গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। ইয়াত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কথা কোৱা হৈছে। এই 3 গগৈ মিয়াৰ পৃষ্ঠপোষক। আৰু যিদিনাই অসমত বিজেপি চৰকাৰ যাব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উচ্ছেদক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত উচ্ছেদ চলাবলৈ DCয়ে কাৰো পৰা পাৰ্মিশ্যন বা অৰ্ডাৰ ল'ব নালাগে। JCBৰ তেল খৰচ লওক আৰু এফালৰ পৰা ভাঙি যাওক বেদখলকাৰীৰ ঘৰ। উচ্ছেদক লৈ পুনৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উচ্ছেদ চলাবলৈ DCয়ে ল'ব নালাগে কাৰো অনুমতি। DCক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে চৰকাৰে। অসমত উচ্ছেদৰ কাৰণে DCক কাৰো অৰ্ডাৰ নালাগে। অবৈধ বেদখল দেখিলেই DCয়ে ভাঙি যাব পাৰে বেদখলকাৰীৰ ঘৰ। JCBৰ তেলৰ খৰচ লওক আৰু এফালৰ পৰা ভাঙি যাওক বেদখলকাৰীৰ ঘৰ। উচ্ছেদক লৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। আমেৰিকালৈ গ'লেই গ্ৰেপ্তাৰ কৰা হ'ব বেঞ্জামিন নেতানিয়াহুক। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ সাজু ভাৰতীয় মূলৰ নিউয়ৰ্কৰ মেয়ৰ জহৰান মামদানি। অহা জানুৱাৰী মাহৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিব ভাৰতীয় মূলৰ নিউয়ৰ্কৰ মেয়ৰ জহৰান মামদানিয়ে। আমেৰিকাত ভৰি থ'লে গ্ৰেপ্তাৰ হ'ব পাৰে বেঞ্জামিন নেতানিয়াহু। 1 জানুৱাৰীত নিউয়ৰ্কলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। আৰু সেই সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ হুংকাৰ মামদানিৰ।
উল্লেখযোগ্য যে অহা 1 জানুৱাৰীত মেয়ৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব মামদানিয়ে। আৰু নেতানিয়াহুৱে গাজাত চলোৱা নৰসংহাৰৰ বাবে নেতানিয়াহুৰ বিৰুদ্ধে জাৰি কৰা হৈছিল গ্ৰেপ্তাৰী পৰোৱানা। যোৱা বৰ্ষৰ 21 নৱেম্বৰত নেতানিয়াহুলৈ চমন জাৰি কৰে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে। আৰু এই চমনৰ আঁত ধৰিয়েই নেতানিয়াহুক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ মামদানিৰ। আমেৰিকালৈ আহিলেই নেতানিয়াহুক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য জহৰান মামদানিৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে ভাঙি পেলাব বিচাৰিছে অসমখনক। অসমৰ বাবে সমস্যাত পৰিণত হৈছে বিজেপি চৰকাৰ। বিৰোধী ঐক্যৰ বৈঠকৰ পাছতে এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপি চৰকাৰে ভাঙি পেলাব বিচাৰিছে অসমখনক। অসমৰ বাবে সমস্যাত পৰিণত হৈছে বিজেপি চৰকাৰ। সকলো বিৰোধীয় লোক হৈ 26ত ব্ৰহ্মপুত্ৰত দলিয়াই দিম বিজেপিক। অসমীয়া জাতিৰ বাবে ঘাতকত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ সংকল্পবদ্ধ হৈছে বিৰোধী। বিৰোধী ঐক্যৰ বৈঠকৰ পাছতে বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক মন্তব্য। 26ত বিজেপিক হৰুৱাবলৈ ঐক্যবদ্ধ হৈছোঁ বিৰোধী। 26ত হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা মুক্ত কৰিম অসমক, এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, দিল্লীত পুনৰ প্ৰচণ্ড বিস্ফোৰণ। দিল্লীৰ মহিপালপুৰত এইবাৰ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে নাপালে বিস্ফোৰক সামগ্ৰী। ঘটনাক লৈ দিল্লী আৰক্ষীৰ তদন্ত আৰম্ভ। দিল্লীত পুনৰ বিস্ফোৰণ। এইবাৰ দিল্লীৰ মহিপালপুৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। ৰেডিচন ব্লু হোটেলৰ সমীপত বিস্ফোৰণৰ খবৰ আহিছে। এতিয়ালৈকে জানিব পৰা হোৱা নাই এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ। আজি পুৱা 9:18 সংঘটিত হয় এই ঘটনা। আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফটো থাকিলে কেৱল নিলম্বনৰ দৰে সাধাৰণ শাস্তিহে হয়, ডাঙৰ শাস্তি নহয়। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যামকানু মহন্তৰ ক্ষেত্ৰতো একেই হ'ব নেকি? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, 2026ত অসমত AIUDF দলৰ চৰকাৰ হ'লে অসমৰ সকলো উচ্ছেদিত পৰিয়ালক দিয়া হ'ব ভূমি। এই ঘোষণা বিধায়ক ৰফিকুল ইছলামৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মেঘালয়ত পুনৰ অসমৰ লোকক নৃশংস হত্যা। অসমীয়া লোকৰ সৈতে ঘটিল ভয়ংকৰ কাণ্ড। ডাউকিৰ পেঞ্চুলাত অসমৰ ব্যৱসায়ী তপন দেৰ সৈতে দুৰ্বৃত্তই কৰিলে এই ঘটনা। আৰু দুৰ্বৃত্তই কাঢ়ি নিয়ে ব্যৱসায়ী তপন দেৰ বাহন। চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ লোকৰ সৈতে নৃশংস কাণ্ড। অসমীয়া লোকক নৃশংসভাৱে হত্যা কৰা হ'ল মেঘালয়ত। অসমৰ লোকক হত্যা কৰি ওলোমাই থলে ঘন অৰণ্যত। ডাউকিৰ পেঞ্চুলাত অসমৰ ব্যৱসায়ীক নৃশংসভাৱে হত্যা। বশিষ্ঠৰ তপন দে নামৰ লোকজনক হত্যা কৰিলে দুৰ্বৃত্তই। শনিবাৰে ব্যৱসায়ৰ কামত ডাউকিলৈ গৈছিল এই লোকজন। আৰু দুৰ্বৃত্তই কাঢ়ি নিয়ে ব্যৱসায়ী তপন দেৰ বাহন। আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে তপন দেৰ মৃতদেহ। আজি পৰিয়ালক গতাই দিব এই লোকজনৰ মৃতদেহ। ঘটনাক লৈ মেঘালয় আৰক্ষীৰ তদন্ত আৰম্ভ।